Okay, so hello everyone. Welcome to EduHub IAS Academy. মই তোমালোকৰ সবৰ্ণ স্যাৰ আৰু আজি APSC শিক্ষাৰ্থীসকলৰ বাবে মই লৈ আহিছো আকৌ এটা বহুত গুৰুত্বপূৰ্ণ সেশন কাৰণ যেহেতু আমি সকলোৱে গম পাও যে APSC পৰীক্ষা অলৰেডি ডেট মুকলি কৰিছে আৰু পৰীক্ষাৰ বাবে কিন্তু বেছি দিন আমাৰ হাতত সময় নাই ম্যাক্সিমাম ক'ব পাৰি যে এমাহ আমাৰ সম্পূৰ্ণ 30 দিন বা 35 দিন এটা আমাৰ হাতত সময় আছে এতিয়া এই দিনটো আমাৰ কি কৰিব লাগিব আমাৰ ভালকে মডিফাই কৰিব লাগিব প্ৰডাক্টিভিটিটো বঢ়াব লাগিব এতিয়া প্ৰডাক্টিভিটিটো আমি বঢ়াম কেনেকে সো সিসেটৰ যেটো পাৰ্ট থাকিব এটো হল পেপাৰ 2 যত দিয়া হ'ব 200 নম্বৰ আৰু প্ৰশ্ন থাকিব 80টা এতিয়া কথাটো হৈছে পেপাৰ 1 তোমালোকে 3 মাহ 6 মাহ এবছৰ বা 5 বছৰৰ পৰা তোমালোকে পঢ়ি আছা পেপাৰ 1 টো তো পেপাৰ 1 টো ধৰিলোৱা মই ধৰিলো যে তোমালোকৰ ক্লিয়াৰ হৈ গল এতিয়া কথাটো হল সিসেট পেপাৰ যেটো আমি পেপাৰ 2 বুলি কও তো সিসেট পেপাৰৰ যদি তুমি ফেল কৰা তেতিয়া তুমি কি কৰিবা বেয়া লাগিব obviously বহুত বেয়া লাগিব পেপাৰ 1 ত মই ভাল নম্বৰ লৈ পাস কৰিছো কিন্তু সিসেট পেপাৰ যেটো আছে পেপাৰ 2 হেতুত মই ফেল কৰি গলো কিমান বেয়া লাগিব কোৱাচোন বহুত বেয়া লাগিব সো হেই বেয়াটো যাতে তোমালোকৰ নালাগে তাৰ কাৰণে কি কৰিব লাগিব এই ভিডিওটোত মই যিখিনি কথা কম হেখিনি তোমালোকৰ ফলো কৰিব লাগিব কাৰণ এই এমাহত কি কৰিব লাগিব সিসেট পেপাৰৰ বাবে এটা টাৰ্গেট কিছুমান টাৰ্গেট ফিক্স কৰিব লাগিব যেনেকুৱাকে ধৰা যে টোটাল মই এইমাত্ৰ কলো যে টোটাল থাকিব 80টা প্ৰশ্ন এতিয়া 80টা প্ৰশ্নৰ ভিতৰত ঠিক আছে মানে এই 80টা প্ৰশ্নৰ মুঠ নম্বৰ কিমান থাকিব 200টা নম্বৰ থাকিব মানে 200 মাৰ্কস থাকিব 200 নম্বৰ আৰু 200 নম্বৰৰ ভিতৰত মাত্ৰ 66 নম্বৰ পালে তুমি হৈ যাবা পাস তাৰ মানে এতিয়া কথাটো হল যে 200 নম্বৰৰ ভিতৰত কোনোবা এজন যদি 150 নম্বৰ পাইছে আৰু তুমি যদি 66 নম্বৰ মাত্ৰ পাইছা তো তোমালোকৰ মাজত কিন্তু বেছি পাৰ্থক্য নাই তোমালোকৰ মানে যেটো লেভেল থাকিব এটো একে থাকিব এতিয়া মোৰ কাট অফ টু হল 66 মই যদি 67 পাও মানেটো সেম হ'ব 66 পালো মানেটো সেম হ'ব আৰু যদি মই 200ৰ ভিতৰত 200 পাও তেতিয়া হল মানেটো আমাৰ সমান হ'ব তো হেই কাৰণে কৈ আছো এই সিসেট পাৰ্টত কিন্তু বেছি মাথা মাৰিব লগা একো নাই ঠিক আছে যিখিনি মই তোমালোকক ভিডিও কম বাৰু হেখিনি তোমালোকৰ ফলো কৰিব লাগিব হেখিনি তোমালোকৰ মানে ডেইলি ৰুটিনত দিব লাগিব এটলিষ্ট এই লাষ্ট এমাহৰ কাৰণে তেতিয়া তোমালোকে ভাল এটা ফলাফল ইয়াতে দেখা পাবা ঠিক আছে সো মুঠ থাকিব ইয়াতে 80টা প্ৰশ্ন আৰু সেফ সাইড মই এটা ধৰিছো 30টা প্ৰশ্ন কাৰণ 30টা প্ৰশ্ন যদি তুমি মাৰ্ক কৰা ঠিক আছে 30টা প্ৰশ্ন যদি তুমি ক্লিয়াৰ কৰা প্ৰতিটো প্ৰশ্নৰ বাবে আড়াই মাৰ্কে থাকিলে 30টা প্ৰশ্নৰ বাবে কিমান থাকিব এটো তোমালোকে এবাৰ কাউন্ট কৰি লোৱা 70 প্লাস আৰু আমাৰ কাট অফৰ কাৰণে থাকিব জাস্ট এটা কোৱালিফাইংৰ কাৰণে কিমান নম্বৰ লাগিব 66 তো এই 66 যদি তুমি 70 টার্গেট কৰিছা সো মই আশা কৰো যে 66 প্লাস নম্বৰ তুমি আৰামসে পাই যাবা ওকে এতিয়া কথাটো হল যে এবাৰ সিলেবাসটো পটকে আমি চাইলো এইবিলাক সকলে গম পা তথাপি এবাৰ হুনকালে চাইলোৱা যেনেকুৱাকে ধৰা পেপাৰ 2 থাকিব 200 নম্বৰ কিমানটা প্ৰশ্ন থাকিব 80টা প্ৰশ্ন থাকিব ডিউৰেশন হল 2 ঘন্টা কম্প্ৰিহেনশন থাকিব ইন্টাৰপাৰ্সনাল স্কিল ইনক্লুডিং কমিউনিকেশন স্কিল লজিক্যাল ৰিজনিং এন্ড এনালাইটিক্যাল এবিলিটি decision making and problem solving general mental ability basic numeracy numbers and their relation magnitude class 10 level data interpretation charts graph table data sufficiency class 10 level এইখিনি সম্পূৰ্ণ সিলেবাস কিন্তু ইউটিউব ডেইলি ক্লাস মই লৈ আছো পুৱা 11টা বজাত জয়েন কৰিবলৈ নাপাহৰিবা ঠিক আছে মিস নকৰিবা তোমালোকে এই লাষ্ট মাহটো ওকে সো এতিয়া কথাটো হল টোটাল 80টা প্ৰশ্ন আৰু সেফ সাইড যদি মই খেলিব যাও obviously সেফ সাইডটো আমাৰ লব লাগিব ডাইৰেক্টলি আমি টু দি বৰ্ডাৰলাইন ধৰিব নোৱাৰি ৰিস্কি হৈ গলে আলটিমেটলি আমাৰে লস হ'ব হয়নে তো সেফ সাইডটো যদি মই কবলৈ যাও তেতিয়া হলে 80টাৰ ভিতৰত 30টা প্ৰশ্ন তোমালোকে জাস্ট শুদ্ধ উত্তৰ দিয়া হা সিলেকশন হ'ব তোমালোকৰ নামত ঠিক আছে হসাকে কৈ আছো এই মডিউলটো যদি তুমি ফলো কৰা পৰীক্ষাটো দি আহি পেলাই তুমি মোক কবা যে হয় স্যার আপুনি ঠিকে কথা কৈছে এই 80টা প্ৰশ্নৰ ভিতৰত 50টা প্ৰশ্ন মই এৰি দিছো জাস্ট 30টা প্ৰশ্ন মই ইয়াতে শুদ্ধ মাৰ্ক কৰিছো আৰু আজি এই 30টা প্ৰশ্নৰ বাবে মই সিসেট পেপাৰটোত পাস কৰিব পাৰিছো তো এতিয়া সিসেট পেপাৰটোত পাস কৰিব পাৰিছা মানে কি obviously তোমালোকৰ প্ৰিলিমছ পৰীক্ষাত পাস হোৱাৰ সম্ভাৱনাটো বেছি থাকিব কাৰণ ম্যাক্সিমাম ষ্টুডেন্টছৰ আশা কৰো তোমালোকেও জনা বহুত ভাল ভাল ষ্টুডেন্ট আছে বাৰু ক্লাস টপাৰ হয় তেওঁলোকে গ্ৰেজুৱেচনত টপ কৰিছে হাই সেকেন্ডাৰী টপ কৰিছে কিন্তু সিসেট ক্লিয়াৰ নহোৱাৰ বাবে তেওঁলোকৰ সিলেকশনটো ৰখি যায় হসাকে কৈ আছো এই যে 66 একটা আমাৰ বৰ্ডাৰ লাইন হয় না এই 66 জেনে জেনে হোক আমাৰ পাবই লাগিব কিন্তু ষ্টুডেন্টছৰ কি হয় 64 ত আহি ৰখি যায় 65 ত আহি ৰখি যায় 61 62 আহি তাতে ৰখি যায় আৰু সো এটো কাৰ ডিসএডভান্টেজ তেওঁলোকৰ এটা ডিসএডভান্টেজ কিয় কাৰণ ভালদৰে সিস্টেমেটিকলি প্ল্যানবোৰ বনাব পাৰা নাই
সো এই এমাহত এইটো ভুল কিন্তু তুমি নকৰিবা ঠিক আছে এই এমাহত কিন্তু তোমালোকে এইটো ভুল নকৰিবা 80টাৰ ভিতৰত 30টা প্ৰশ্ন যেনে তেনে তোমালোকে কাৰেক্ট এনসাৰ মাৰ্ক কৰি আহা আৰু এই 30টা প্ৰশ্ন মাৰ্ক কৰাৰ কাৰণে কি কৰিব লাগিব মোৰ দিয়া যিকেইটা টপিকস আছিলে ম্যাথমেটিক্স ৰিজনিং ইংৰাজী সেইকেইটা তোমালোকে ভালকে প্ৰেক্টিস কৰা সেইখিনি বেসিক হয় এমাহত কৰি পেলাই তোমালোকে আৰামছে পৰীক্ষা যাবা আৰু পৰীক্ষাত বহিবা আৰামছে ক্লিয়াৰ হৈ যাব 30টা প্ৰশ্ন চকু বন্ধ কৰি পেলাই তোমালোকৰ শুদ্ধ উত্তৰ দি আহিব পাৰিবা ঠিক আছে অকল এইখিনি আছিলে আৰু ডেইলি 11টা বজাত মই কৈ আছো ডেইলি 11টা বজাত আহি যাবা লাইভ ক্লাস চাবৰ কাৰণে ম্যাথমেটিক্স মানে সি সেটৰ পাৰ্ট ম্যাথমেটিক্স আৰু লাহে লাহে কি আমাৰ ইংৰাজী আৰু ৰিজনিংও আৰম্ভ হৈ যাব আৰু এডুহাব কম্পিটিটিভ এক্সামছ নামৰে আমি এটা ধুনীয়া টেলিগ্ৰাম চেনেল বনাইছো তোমালোকে টেলিগ্ৰামত সাৰ্চ কৰিবা ওলাই আহিবা পটকে জয়েন কৰি ল'বা কাৰণ এইটো টেলিগ্ৰাম চেনেলত জয়েন কৰিলে তোমালোকে বহুত ষ্টাডি মেটেৰিয়েলছ বিনামূলীয়া তাতে পাই যাবা আৰু ঠিক আছে সো লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু কিবা প্ৰশ্ন আছে যদি এবাৰ কমেন্ট বক্সত আমাক সুধি ল'বা আৰু এতিয়ালৈকে আমাৰ চেনেল এডুহাব আইএছ একাডেমি সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা নেক্সট সেশনত লগ পাই আছো টিল দেন টাটা বাই বাই টেক কেয়াৰ